নমস্কাৰ প্ৰিয় দৰ্শক ষ্টুডিঅ'ত মই পাৰ্থপ্ৰতিম শৰ্মা মোৰ সৈতে আপোনালোকে ইতিমধ্যে দেখিছে শুনিছে গম পাইছে আজিৰ অতিথি জনম কাশ্যপ জনম অনুষ্ঠানলৈ স্বাগতম ধন্যবাদ জনাইছো আজি আমি বহু দিনৰ মূৰত আকৌ গানৰ কথাৰে আয়োজন কৰিবলৈ লৈছো আৰু গানৰ কথাৰে এই অনুষ্ঠানত আজি আমি আমন্ত্ৰণ কৰি আনিছো জনম কাশ্যপক ইতিমধ্যে সকলোৰে মনত জনমে সংগীতেৰে সুৰেৰে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে বহুতৰ মনত ইতিমধ্যে জনম কাশ্যপ নামটো গুঞ্জৰিত হোৱাৰ লগে লগে চিনাকি হৈ উঠিছে হি অসমবাসীৰ বাবে খুব এক ভাল খবৰ আমি ভাল কণ্ঠশিল্পী ভাল সুৰক সদায় খেপিয়াই ফুৰো বিচাৰি ফুৰো আৰু আজি অনুষ্ঠানটোত আমাৰ সৈতে সহযোগ কৰিবলৈ আছে ভাইটি বিশ্ববিদ্যুৎ বিশ্ব অনুষ্ঠানলৈ স্বাগতম গতিকে প্ৰিয় দৰ্শক আমি জনমৰ সৈতে কথা পাতো জনমকনো আজি কিয় আমি আমন্ত্ৰণ কৰি আনিছো লগতে কিয় আজিৰ প্ৰজন্মক মানুহে দোষাৰোপ কৰে আজিৰ প্ৰজন্ম কি কোনো এটা ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম নহয় নেকি বা কিমান দূৰ তেওঁলোক সক্ষম কিমান শুৱলাকৈ সক্ষম জনম আমি আগতেও বহিছো অনুষ্ঠানত কিন্তু আজি মই অকলে জনমক আজৰি আনিছো দুই এটা গীত শুনিম বুলি গতিকে ক'ত ঘৰ কি কথা বহুবাৰ পতা হৈছে তথাপি পাতিম বাৰু ৰাইজৰ কাৰণে প্ৰথমে জনমক আমি শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছো যে বিগত সময়ছোৱাত জনমে যথেষ্ট আগবাঢ়ি যোৱা আমি দেখিছো চকুৰ আগত নিজৰ কি ভাৱ হয় যে আগবাঢ়ি যোৱা হৈছেনে আগৰ যে ষ্ট্ৰাগল আছিলে আজিৰ তাৰিখত ষ্ট্ৰাগল বুলি ক'বলৈ হ'লে আচলতে ভুল হ'ব কাৰণ আমাৰ চিনিয়ৰ্ছখিনি যিখিনি ষ্ট্ৰাগল পাইছে আমি তাৰ আধাটো পোৱা নাই চাগে কাৰণ আজিকালি চব বস্তু সহজলভ্য মাধ্যম বহুত আছে আপুনি আজিকালি ইনষ্টাগ্ৰাম ফেচবুক খুচৰিলে তাতে যদি আপোনালোকে ভালকৈ নিজকে প্ৰমোট কৰিব পাৰে তেতিয়াওতো চলি যায় খালি সেইটো আপুনি ভাল ভাৱত আপুনি ভাল ৱে দি পেলাই আপুনি যদি কৰে কামটো মূলতঃ ভাল হ'ব লাগিব তাৰপিছত প্ৰমোশ্যন একজেক্টলি আৰু ষ্ট্ৰাগল বুলি কি আৰু প্ৰত্যেকটো ক্ষেত্ৰতে ষ্ট্ৰাগল আছে সেইটো কম পৰিমাণে হওক লাগিলে বেছি পৰিমাণে হওক এতিয়া দেখিবলৈ বহুত ইজি যেন লাগে কিবা এটা আপুনি এই ধৰি লওক গান এটা গালেই হৈ যায় বা এক্টিং কৰাজনক কিবা এটা কৰিলেও হৈ যায় ডান্স কৰাজন তেনেকৈ কৰি যায় কিন্তু তাৰ সেইটো ষ্টেজ পাবলৈকে সিমানটো লেভেল পাবলৈকে তাৰ আগত যিখিনি কষ্ট সেইখিনিৰ পৰা ঠেকা খাই যিখিনি শিকে সেইটোৱে বহুত মেটাৰ কৰে আচলতে আৰু আমি শিকিহে আছোঁ এতিয়াও একো হোৱাগৈ নাই কিন্তু একদম চাগে এই নখৰ আগটো পোৱাগৈ নাই আমি আৰম্ভ কৰিছোঁ আৰু শিকিবলৈতো বহুত দূৰ বাকী শিকি আছোঁ যিমান পাৰোঁ শিকি যাম আৰু তাৰ মাজতে ভুল ভ্ৰান্তিও থাকি যায় খালি ভালৰ মাজত যিখিনিয়ে ভুল দেখুৱাই দিয়ে তেওঁলোকক মই বেছিকৈ মানুহ বিশেষকৈ কাৰণ ভালটো চবেই কয় তাৰ মাজত ভুলটো দেখুৱাই দিয়া খুব কমহে আছে আৰু মই সেইটোৱে বিচাৰোঁ আপোনালোকৰ ভুলখিনি যাতে নিজৰ বুলি ভাবি কোনোবাই শুধৰাই দিলে হয় আৰু হয় সকলোৱে শুধৰাই দিলে আগবাঢ়ি যোৱাত সুবিধা হ'ব আৰু পিছত মানুহে ভুল উলিয়াব নালাগে যাতে এতিয়াই ভুলখিনি শুধৰাই যাওক গতিকে জনম আমি গীতৰ মাজলৈ যাব লাগিব আমি দেখিছোঁ জনমে জুবিন গাৰ্গৰ গীত গায় পুৰণা আমাৰ শিল্পীসকলৰ গীত গায় প্ৰথমেই কাক শ্ৰদ্ধা জনাব বিচাৰিবা বা কাৰ ভাল লগা কোনোবা এজন শিল্পীৰ গীত গাব বিচাৰিবা মোৰ ভাল লগা বুলি ক'বলৈ এজন বুলি ক'বলৈ ভুল হ'ব আৰু মই স্কুলত পঢ়ি থাকোঁতে ক্লাছ 1ৰ পৰাই মানে সংগীতৰ অলপ চৰ্চা কৰিছোঁ আৰু তেতিয়াই জ্যোতি সংগীত বিষ্ণু সংগীত মানে বিষ্ণু ৰাভা গীত আৰু ভূপেন হাজৰিকাদেৱৰ গীত জয়ন্ত হাজৰিকাদেৱৰ গীত তেওঁলোকৰ গীতখিনি শিকি আহিছোঁ আৰু বিশেষকৈ মোৰ খুবেই প্ৰিয় জয়ন্ত হাজৰিকাদেৱৰ গীতসমূহ আৰু কিন্তু তাৰ আগতে অকণমান যদি মই ভূপেন হাজৰিকাদেৱৰ এফাকি মই যদি গুণগুণাই দিওঁ ভাল লগা কথা আমি অনুষ্ঠানটোত সেই কথাটো উনুকি আহিছোঁ যে সংস্কৃতিক আজিৰ প্ৰজন্মই কেনেকৈ জীপাল কৰি ৰাখে বুকুত বান্ধে আমি ডক্টৰ হাজৰিকাৰ এটি গীত শুনিলোঁ হাজৰিকাদেৱৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত অকণমান গুণগুণাই দিছোঁ তাৰপিছত মই জয়ন্ত হাজৰিকাদেৱ ঠিক আছে মোৰ খুব ভাল লগা গীত এটা গাম ঠিক আছে খ্যাতিয়ে যদি জীবনটোকে খায় বহু ধনৰ লোভে যদি মানুহ পাহৰায় মানুহ যদি মানুহৰে হয় অন্তৰায় তেনে দূৰতে খ্যাতি আৰু মিছা ব্যৱসায়
মিছা ব্যৱসায় এনেকুৱা আৰু খুব এটা আনকমন আৰু খুব ধুনীয়া গীত আমি আগতে অনুষ্ঠানবিলাক যেতিয়া প্ৰতিযোগিতা হয় তেতিয়া শুনো নিশ্চয় জনমে সৰুতে প্ৰতিযোগিতা কৰিছে ক'ৰবাত প্ৰতিযোগিতা কৰিছোঁ স্কুলত পঢ়ি থকা সময়তো আৰু ঘৰৰ ওচৰতো আমাৰ কণ কণ শিশুসকলে যি প্ৰতিযোগিতা পাতে সৰুৰ পৰাই যিহেতু এখন মঞ্চ এখন পাইছোঁ স্কুলত পঢ়ি থকা দিনৰ পৰা তেতিয়াও বহুখিনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু সেইখিনিৰ পৰা বহুখিনি শিকিছোঁ আচলতে বহুখিনি শিকিছোঁ আমি জনম জয়ন্ত হাজৰিকাৰ গীত এটাও জনমৰ কণ্ঠত শ্ৰোতা দৰ্শকক তেখেতক মই আচলতে বহুত শ্ৰদ্ধা কৰোঁ জয়ন্ত হাজৰিকাদেৱৰ গীতটি মোৰ ভাল লগা এটা গীত আৰু মই যিহেতু মঞ্চতো মই এইটো গীতটি গাওঁ অকণমান গুণগুণাই দিছোঁ মায়াময় ৰূপালী জোনাক ছায়া ঘন সৰলৰে পাৰ জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ কাবেৰী পামনে মই পামনে তোমাৰ জয়ন্ত হাজৰিকাৰ গীতসমূহে মই মন কৰিছোঁ তুমি যেনেকৈ ক'লা খুব প্ৰিয় গীত নৱপ্ৰজন্মৰ বা তোমাতকৈ মোতকৈ বহুত সৰু ল'ৰা ছোৱালীয়ে কিন্তু আঁকোৱালি লৈছে ইয়াৰ অন্যতম কাৰণ মই ভাবোঁ খুব মেলোডি তুমি কি ভাবা মেলোডি আৰু লগতে আধুনিকতাৰ অলপ বিশেষকৈ প্ৰভাৱ বিদ্যমান আছে অৰ্থাৎ জয়ন্ত হাজৰিকা যি সময়ৰ মানুহ গীতবোৰ শুনি যেন সেই সময়ৰ নহয় আজিৰ বহুতে কৰি থকা তেনেকুৱা গীতৰতো জয়ন্ত হাজৰিকাৰ প্ৰভাৱ দেখা যায় গতিকে জনমে সেই সৰুতে প্ৰতিযোগিতাৰ কথা কৈছিলে এতিয়া আমি যদি ঘৰখনৰ কথা চমুকৈ আকৌ এবাৰ দৰ্শকৰ বাবে কওঁ মই একদম গাঁৱৰ ল'ৰা মই যোৰহাটৰ এখন সৰু গাঁও আৰু বালিগাঁও আৰু বালিগাঁও জানখনত মোৰ ঘৰ আৰু ঘৰত মা দেউতা মই আমি তিনিজনেই কিন্তু মোৰ বৰদেউতাৰ ঘৰ দুজন বৰদেউতাৰ ঘৰৰ লগতে আৰু আমাৰ সৰু পৰিয়াল বুলি ক'বলৈ গ'লে ভুল হ'ব আমাৰ যৌথ পৰিয়ালৰ দৰে আৰু মানে এই মন গ'ল আজি পাছফালে ভাত খাই দিলোঁ ৰাতি তিনি ঘৰে মিলাই তেনেকুৱা হয় মানে আমাৰ সেই অকলশৰীয়া হেৰিটো অভাৱটো আমি মানে আজিলৈকে পোৱা নাই অকলশৰীয়া যেন আমাৰ আজিলৈকে লগা নাই কাৰণ এতিয়াও যদি ময়ো যদি ঘৰৰ বাহিৰত আছোঁ মাহঁতেও চাগে সেইটো ফিল নকৰে হয় কোনোবা এজন নাথাকিলে ফিল এটা কৰে কিন্তু ইউনিভাৰ্চিটিত পঢ়াৰ সময়তে যেতিয়া ওলাই গৈছোঁ তাৰপিছত বৰদেউতাহঁতৰ ঘৰত দুইখন ঘৰতে আমাৰ বাকী মোৰ চাৰিজন ককাইদেউ চাৰিজন দাদা তুমি ডিব্ৰুগড় বিশ্ববিদ্যালয় পাৰফৰ্মিং আৰ্টছ তাৰপিছত সংগীতৰ ক্ষেত্ৰখন বিচাৰি ঢপলিয়াই গুৱাহাটীলৈ অহা সময়ছোৱাত সেইটো মই কি ক'ম মই ইউনিভাৰ্চিটিৰ পৰা আচলতে এখন ডাঙৰ মঞ্চ পাইছোঁ আৰু সেই মঞ্চখনৰ পৰা বহুখিনি মানুহ লগ পাইছোঁ তাৰপিছতে আচুৰ্যদাৰ লগতো কথা বতৰা হ'ল তেখেত মোৰ দুজন বন্ধু সমুদ্ৰ বৰা আৰু ভাৰ্গৱ খাউন তেওঁলোকে কথা বতৰা পতাই দিছিলে তাৰপিছতে মই ছিক্স ছেমিষ্টাৰ লাষ্টত আৰু মই পাৰফৰ্মিং আৰ্টছৰ BA কৰিছিলোঁ তাতে তেতিয়াই আচুৰ্যদাৰ লগত ষ্টেজ প্ৰগ্ৰেমৰ কাৰণে মোৰ লগত কণ্টেক্ট কৰিছিলে তাৰপিছত সেয়া আৰু তাৰপিছত বেলেগ এটা তাৰপিছত জনমে আজি তাৰিখত বহুকেইটা গীত উলিয়ালে আহিন হৈ খুব সুন্দৰ গীত পাগল মন এটা ডান্সিং নাম্বাৰ আৰু কাম কৰি আছে গীতৰ গতিকে আচুৰ্য বৰপাত্ৰৰ কথা যেতিয়া ওলাল শেহতীয়াকৈ আচুৰ্য বৰপাত্ৰৰ ফাগুন খুব সুন্দৰকৈ হৈ আছে এটা ডাঙৰ টিম ৱৰ্ক আমি ইতিমধ্যে অনুষ্ঠান কৰিছোঁ NK TVত গতিকে জনমে যিহেতু আচুৰ্য বৰপাত্ৰৰ লগত আছে এটা খুব সেই ফাগুনৰে চৰ্চিত গীত শেহতীয়াকৈ জনমৰ কণ্ঠটো খুব চৰ্চিত হৈছিল সেই গীতটো অকণমান শুনো নেকি কিন্তু তাৰ আগতে কৈ লওঁ যে মঞ্চত মই ভুলকৈ পৰিৱেশন কৰিছিলোঁ এটা ৱৰ্ড মই ভুলকৈ কৈছোঁ পলৰীয়া কৈছোঁ মই কিন্তু পৰলীয়া হয় একচুৱেলি কি হয় সেইটো দাদাই কৈছে মানে আমাৰ গানটো যেতিয়ালৈকে ৰেকৰ্ডিং হোৱা নাছিলে তাৰ আগলৈকে আমি যেতিয়া বহি আছিলোঁ তেতিয়া আমাৰ সেই ৱৰ্ডটো অকণমান খোকোজা লাগি আছিলে যিহেতু এৰা পলৰীয়া হয় নে এৰা পৰলীয়া হয় তাৰপিছত
চাই মেলি আৰু পাপলুদাই যিটো ইমান ধুনীয়াকৈ লিখিছে সুন্দৰ লিখিছে আৰু হৃদয়দাই মিউজিক কৰিছে ইমান ধুনীয়াকৈ অঞ্চুদাই কম্প'জ কৰিছে আৰু দাদাইটো ইমান ধুনীয়াকৈ গাইছে আৰু ফাগুন প্ৰজেক্টটোৰ কথা ক'বলৈ গ'লে আমিয়ে সৌভাগ্য চাগে এনেকুৱা এটা ইমান ডাঙৰ এটা প্ৰজেক্টৰ লগত আমি জড়িত হ'বলৈ পাইছোঁ বিশ্ববিদ্যুৎ তেখেতো মিউজিকৰ লগত জড়িত হয় আৰু সেই আমাৰ গোটেই টীম আপুনিও গৈছিলে তো সেই আমাৰ ফাগুনৰ গোটেই টীমটো মানে নতুনকৈ চব কাম কৰাৰ নিচিনা হৈছে মোৰ বন্ধু আছে তেওঁলোকে নতুনকৈ ডিৰেকশ্যন কৰিছে নতুনকৈ মিউজিক কৰিছে মোৰ এটা আহিবলগীয়া এটা ব্যৱস্থা কৰা হৈছে ছবি আঁকিছে আৰ্ট কলেজৰ সেই ফাগুনৰ আপাখিনি জনমৰ কণ্ঠেৰে আচুৰ্য বৰপাত্ৰৰ ফাগুনৰ আপাখিনি বা টীম আচুৰ্য বৰপাত্ৰৰ ফাগুনৰ আপাখিনি জনমৰ কণ্ঠেৰে এবাৰ এইটো আমাৰ ফাগুন টীমৰ ফালৰ পৰা একদম ৰাইজলে বহুদিন হ'ল তোমাক একেৰাহে নেদেখা খবৰো নোপোৱা সলালা নেকি তুমি চহৰৰে ঠিকনা ভবাতো নাছিলো তুমি হঠাৎ এৰি যাবা কৰি এৰা পৰলীয়া তুমি নহ'লে এই চহৰত নুফুলে বগেন ভিলিয়া তুমি নহ'লে এই চহৰত নুফুলে বগেন ভিলিয়া উকা কাগজৰ দৰে মনৰ আকাশ তুমি যে নাই উদং উদং চৌপাশ ভাল পোৱা ৰঙেৰে ফুৰি আছা তুমি নকলা কিনো হ'ল কিয় গলা দূৰলে ভবাতো নাছিলো তুমি হঠাৎ এৰি যাবা কৰি এৰা পৰলীয়া তুমি নহ'লে এই চহৰত নুফুলে বগেন ভিলিয়া তুমি নহ'লে এই চহৰত নুফুলে বগেন ভিলিয়া নুফুলে বগেন ভিলিয়া নুফুলে বগেন আমি খবৰ পোৱা মতে এই গীতটো জনমে ক'ৰবাত গোৱাৰ পিছত বোলে বহু ফলোৱাৰ্ছ বাঢ়িছে মেছেজেছ আহিছে এনেকুৱা কিবা কিবি হৈছে সেইটো মোৰে ভাল লাগিছে আৰু প্ৰথম চাগে দাদাইতো গাইছে ষ্টেজত কিন্তু একদম গানটো ৰিলিজ হোৱাৰ 3 দিন পিছতে প্ৰথম ষ্টেজত মই পাৰফৰ্ম কৰিছোঁ আৰু সেইটো মোৰ ভাল লাগিলে সেই কটনত এটা অনুষ্ঠান আছিলে কটনৰ RKB হোষ্টেলত তেতিয়া সেইখন মঞ্চতে মই প্ৰথম এই অকল ভবাতো নাছিল এই পাৰ্টটো অকণমান গাই দিছিলোঁ তেতিয়া সেই খালি ভুলকে গাইছোঁ তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী ভুলটো মানুহৰ সন্মুখত স্বীকাৰ কৰিব পৰাটো খুব এটা ডাঙৰ কথা তুমি উল্লেখ কৰিছা জনম আমি ভুলটোৰ কথা উনুকিয়ালোঁ যেতিয়া আমি প্ৰথমতেও পাতিছিলোঁ যে শিক্ষালৈ প্ৰকৃতাৰ্থত আগবাঢ়ি যোৱা আৰু কেৱল পপুলাৰিটিৰ বাবে জনপ্ৰিয়তাৰ বাবে কিবা এটা কৰি আগবাঢ়ি যোৱা এই পাৰ্থক্যটোৱে ভৱিষ্যতে কেনেকৈ বিপদত পেলাই বা সহায় কৰে আচলতে শিক্ষাটো বেচিক্সখিনি আপোনাৰ সদায় প্ৰয়োজন আপুনি এটা ষ্টেজলৈকে যাব তাৰপিছত যদি আপোনাৰ বেচিক নলেজখিনি নাথাকে মানে একদম শিপাডালে যদি আপুনি চিনি নাপায় তেতিয়া কোনোবা নহয় কোনোবাখিনি ক্ষেত্ৰত চাগে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত অসুবিধা এটা হ'বই কাৰণ আপুনি একদম শিপা নাথাকিলে গছডাল কেনেকৈ থাকিব তেনেকুৱাই ন কথাটো আৰু একদম যদি বেচিক নলেজ নাথাকে তেতিয়া আপুনি ৰিয়াজ কৰোঁতে কেনেকৈ ৰিয়াজ কৰিব লাগে সেইটোও যদি আপুনি গম নাপায় কাৰণ তাৰপিছত ক'ৰবাত ভইচটো যদি ক্ৰেক হয় কেতিয়াবা সেইটোৰ পৰা আপুনি কেনেকৈ যতন ল'ব পৰিত্ৰাণ কেনেকৈ পাব সেইটো জনাটো বহুত দৰকাৰ আৰু খোজকাঢ়িবই যদি নাজানো বাট এটা পালেও আমি খোজকাঢ়ি কেনেকৈ একদম সেইটোৱে কথা সৰলকৈ গতিকে বেছিকখিনি জনাটো দৰকাৰ আৰু সকলোৱে নিজৰ সেইটো কৰি যাব লাগে আৰু নিশ্চয় আমি দেখিলোঁ যে জনমে সেই গীতখিনি গাইছে জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাৰে হওক জনমে নিজৰ বহুকেইটা গীত উলিয়াইছে তাৰে মাজত প্ৰথম আছিল খুব সম্ভৱ আহিন হৈ গীতটোৱে জনপ্ৰিয়তা লাভ কৰিছে আৰু NKTVৰ মঞ্চতো জনমে আগতে গাইছে আমি সেই গীতটো এবাৰ দৰ্শকক শুনাম আহিন হৈ আগত আৰু দুটা কৰিছিলোঁ কিন্তু এইটো মানে মোৰ খুব ভাল লগা এটা গান আৰু এইটো পাপুদাই
পাপলুদা আৰু অঞ্চুদাৰ লগত প্ৰথমটো কাম পাপলুদাই লিখিছিলে অঞ্চুদাই সুৰ কৰিছিলে অংকুৰাজ কাশ্যপৰ কথা তাৰপিছত তাৰ আগতে জোনাক বিচাৰো বুলি এটা গান কৰিছিলোঁ সেইটো এটা বৰ ভাল লগা গান মোৰ ছিনিয়ৰ এজনে সুৰ কৰিছিলে আৰু মিউজিক কৰিছিলে আমাৰ সকলোৰে চিনাকি আৰু বুলবুল দাস দা তেখেতে মিউজিক কৰিছিলে কিন্তু আহিনটো যিহেতু ভাল লগা গান সেইটো মই অকণমান গাই দিছোঁ আহিন হৈ ৰোৱানা মনৰে পথাৰত নিয়ৰ হৈ চুমানা মৰমৰ পৰশ প্ৰভাতী পক্ষী হৈ মোক সাৰ পুৱাবা সন্ধিয়াৰ জোনাকী হৈ মোৰ চোতাল ভৰাবা তুমি মোৰ আশে পাশে প্ৰতিপলে থাকিবা সদায় তুমি মোৰ মনে প্ৰাণে সযতনে থাকিবা সদায় আহিন হৈ ৰোৱানা সেউজীয়া জীৱন মোৰ ভাল লগা ৰং তুলিকাত সজীৱ হোৱানা আধৰুৱা ছবিখন মোৰ ভাল লগা শ্যামলী ৰহন লৈ নাচি উঠানা অ' তুমি বিশাল পথাৰৰ বীজ মোৰ অ' তুমি অতি চেনেহৰ ঋতু মোৰ আহিন যেন মোৰ হৃদয় আহিন হৈ ৰোৱানা মনৰে পথাৰত নিয়ৰ হৈ চুমানা মৰমৰ পৰশ প্ৰভাতী পক্ষী হৈ মোক সাৰ পুৱাবা সন্ধিয়াৰ জোনাকী হৈ মোৰ চোতাল ভৰাবা তুমি মোৰ আশে পাশে প্ৰতিপলে থাকিবা সদায় তুমি মোৰ মনে প্ৰাণে সযতনে থাকিবা সদায় আহিন হৈ ৰোৱানা খুব সুন্দৰ গান এই গীতটোৰ পিছত জনমৰ ৰেছপন্স কেনেকুৱা আছিল মানে শ্ৰোতা দৰ্শকে কেনে ৰেছপন্স দিছিল এইটো আচলতে ইয়াৰ এনেকুৱা নহয় যে বহুত কিবা কমাৰ্চিয়েল কিবা এটা বহুতে সেইটো বেলেগ কথা খুব ভাল ভাল গানৰ ইউটিউবত ভিউজ কম আজিকালি যিমানখিনিৰ পৰা যিমানখিনি কমেণ্ট পাইছোঁ যিমানখিনি মানুহৰ মৰম পাইছোঁ মানে এনেকুৱা নহয় যে কিবা এটা থাকি গৈছে মিউজিকটোৰ ফালৰ পৰা ইমান ধুনীয়াকৈ কৰিছে আৰু সুৰো ইমান ধুনীয়াকৈ কৰিছে আৰু নীলিম মহন্তৰ এটা আৰ্টিষ্টিক ভিডিঅ'টো কৰিছিলোঁ তেতিয়া মোৰ লগৰ এজনে ডিৰেকশ্যন কৰিছিলে আমি খুব ঘৰুৱাভাৱে কৰা এটা ভিডিঅ' 4জন মানুহ গৈছোঁ আমি ইয়াৰ পৰা আৰু নীলিম দা তাতে ছবি এখন আঁকিছে সেইটো লৈ পেলাই সেই লখিমপুৰৰ বগী নদীৰ পাৰত আমি তাতে ভিডিঅ'টো কৰিছিলোঁ ভাৰ্গৱ খাউন সমুদ্ৰ বৰা আৰু মনোজ বৰেক আমি 3জন আৰু লগতে মোৰ সৈতে 4জন আমি 5জন মানুহ মিলি নীলিম দাৰ সৈতে ভিডিঅ'টো কৰিছিলোঁ আৰু খুব ধুনীয়া এটা ৰেছপন্স আৰু ভাল লগা এটা কাম ভাল লগা গীত তাৰপিছত জনমৰ আৰু এটা গীত আহিল পাগল মন অলপ বেলেগ ধৰণৰ মানুহে শুনি নাচিব পৰা এটা গীত তাৰপিছত জনমে বিহুৰ কাম কৰি আছে অৰ্থাৎ বিহু মঞ্চত এবাৰ জনমক দেখিবলৈ পোৱা যাব নিশ্চয়কৈ দেখিবলৈ পাব আৰু যোৱা 3টা বছৰ 4টা বছৰ আচুৰ্যতাৰ লগতে আছোঁ আৰু এতিয়াও মই বেলেগ কেজন বুলি ভাবিছোঁ নাজানো কিয় অলপ 2-3টা গান ওলোৱাৰ পিছত মানুহে হয়তো বেলেগকৈ চাব কাৰণ মই শুনিবলৈ পাইছোঁ যে NKTVৰ বিহুৰ অনুষ্ঠানবিলাক যিহেতু শ্বুট হ'ব কিছুদিনৰ পিছতে তাত বহুত ঠাইত জনমক বিচাৰি আছে তাত শ্বুট হ'ব আৰু তাত মই উপস্থিত থাকিম গতিকে আপোনালোক সকলোৱে চাই থাকিব NKTVৰ প্ৰত্যেকটো অনুষ্ঠান আৰু খুব মৰম দিয়ে আচলতে ৰাইজৰ সেই মৰমখিনি
আৰু সেই মৰমখিনি আমি আশীৰ্বাদ হিচাপে লওঁ সেইখিনিৰ পৰা আমি বহুতখিনি আগবাঢ়ি যাবলৈ উৎসাহ পাওঁ শিকিবলৈ আমি উৎসাহ পাওঁ আৰু বিহু আগতে যোৱা বছৰো কৰিছোঁ এটা ঘুনুচা বুলি সেইটোও খুব মৰম দিছে সেইটো প্ৰথমবাৰৰ কাৰণে ইমান কোৰিঅ'গ্ৰাফ বিহু এটা নাচিছিলোঁ আৰু অংকুৰ দাই নচুৱাইছিলে আৰু সেইটোত আমাৰ চুমকি বা আৰু আমাৰ ত্ৰৈলোক্য দা তেওঁলোকে অভিনয় কৰিছিলে সেইটো তেনেকেই ঘৰুৱাভাৱে কৰা সকলোৱে সহায় কৰিছিলে গানটো কৰোঁতে আৰু সদায় বেকবন হিচাপে আচুৰ্য দা আছে তেওঁৱে থাকে আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে দিশটো দেখাই দিবলৈ আৰু এই বছৰো কৰিছোঁ এটা গেজেং ফুল বুলি সেইটো এতিয়া মই গুণগুণাই নিদিওঁ বাৰু কাম চলিহে আছে আমি ওলাবলগীয়া বিহুটো নুশুনো আৰু মঞ্চত যিহেতু জনমে এবাৰ গীত গাব গতিকে প্ৰিয় দৰ্শক আমি জনমৰ সেই বিহু সুৰীয়া কণ্ঠটো কেনেকুৱা এবাৰ শুনিবলৈ চেষ্টা কৰিম পাগল মন গীতটো কেনেকুৱা আছিল আকৌ এবাৰ আপোনালোকক জনমৰ কণ্ঠত শুনাম আৰু জনমৰ বিহু অনুষ্ঠান কেনেধৰণৰ আছে মাননী সম্পৰ্কীয় কিছু কথা আমি পাতিম কিন্তু তাৰ পূৰ্বে অনুষ্ঠানত দৰ্শক মই বিৰতিৰ পৰা উভতি অহাৰ আগতে জনম উভতি আহিছে এটি বিৰতিৰ পৰা এটি গীতেৰে গতিকে প্ৰিয় দৰ্শক আমি কথা পাতি আছোঁ আজি গানৰ কথাৰে অনুষ্ঠানত জনম কাশ্যপৰ সৈতে আমাৰ সৈতে আছে বিশ্ববিদ্যুৎ গতিকে জনম জুবিন গাৰ্গৰ গীত এটি বুলি ক'লে আমি সেই আকৌ যেন এবাৰ জীৱাল হওঁ আৰু মোৰ ভাল লগা প্ৰসংগটো হ'ল তুমি জুবিন গাৰ্গৰ গীতটো গাওঁতে তেওঁক অনুকৰণ কৰি গোৱা নাই নিশ্চয় তেওঁক অনুসৰণ কৰিব লাগিব কিন্তু অনুকৰণ যিটো আমি বান্দৰামী বুলি কওঁ তেনেকুৱা দেখি পেলাই এটা কৰে সেইটো কৰা হোৱা নাই নিজৰ ইমোশ্যনখিনি তাত দিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গে জীৱনত কেনেকুৱাকৈ সহায় কৰিছে চমুকৈ গীতত প্ৰথম যেতিয়া গানৰ কথা জানিছিলোঁ তেতিয়া জুবিন গাৰ্গকে চিনি পাইছিলোঁ আৰু যেতিয়ালৈকে আমি আনুষ্ঠানিকভাৱে শিক্ষা লোৱা নাই যেতিয়া অকল গান শুনিছোঁ সেইটো সময়ত মোৰ মানে আমি যেতিয়া অলপ বুজিব পৰা হৈছোঁ গানটো শুনিছোঁ তেতিয়া অলপ গানৰ প্ৰতি অলপ এতিয়া প্ৰেমটো জাগি উঠিছে প্ৰথম চাগে জুবিনদাৰ গীতৰ পৰাই সেয়া আহিছে জুবিনদাৰ গীতৰ সৌন্দৰ্যখিনি দেখি হয়তো প্ৰেম আৰু সেই সময়ৰ গীতসমূহ এতিয়ালৈকে জীপাল হৈ আছে আৰু আগন্তুক দিনলৈকে জীপাল হৈয়ে থাকিব আৰু সেই ভইচটো সেই গীতসমূহ সেই সুৰখিনি তেতিয়া যেনেকৈ মনত আছিলে এতিয়াও গাওঁতে তেনেকুৱাই লাগে এতিয়া গালেও হয় আমি ক'ৰবাত নহয় ক'ৰবাত আমাৰ খুঁত থাকি যায় তেখেতক আমি কেতিয়াও আমি অনুকৰণ কৰি পেলাই মানে সিমানটো লেভেলত আমি কেতিয়াও গাব নোৱাৰোঁ আমি শিকিহে আছোঁ তেখেতৰ গান শুনি পেলাই শিকিছোঁ তাৰপিছত আৰু সেইখিনি গীতসমূহ সঁচাকৈ শুনিবলৈ যিমান ইজি গাবলৈ সিমানে কঠিন এৰা এৰি শুনিছানে শুনিছোঁ এতিয়া কেনে লাগিছে বহুত ধুনীয়া গান আৰু বহুত সেই আগৰ জুবিন দাক ঘূৰাই পোৱাৰ নিচিনা লাগিছে তাতে মহালক্ষ্মী আৰু দিগন্ত ভাৰতী ঠিক আছে জনাম আমি কথা পাতি আছিলোঁ তোমাৰ নিজৰ যাত্ৰাটোৰো পাগল মন বুলি গীত এটা তুমি উলিয়াইছিলা মানে মই ভাল দেখিলোঁ যে আহিন হৈ এটা বেলেগ চাম হয়তো শ্ৰোতাৰ বাবে পাগল মন এটা বেলেগ শ্ৰোতাৰ বাবে কিন্তু দুইখিনি শ্ৰোতাই দুইটা গীত শুনিব পাৰে মই ব্যক্তিগতভাৱে যদি ভাবোঁ গতিকে পাগল মনটো আমি তুমি নুশুনা দৰ্শকখিনিৰ বাবে এবাৰ নিশ্চয়কৈ আৰু তাৰ আগত মই জনাই থওঁ পাগল মনটো প্ৰথমবাৰ মই ইমান ডান্স ষ্টেপ বহুখিনি দিছে আৰু ডান্সৰ লগত ইমানো জড়িত নহয় কিন্তু পাৰফৰ্মিং আৰ্টছ কৰি থাকোঁতে আমাক অলপ নহয় অলপ শিকাইছিলে আমি বেচিক্সখিনি শিকিছিলোঁ যোনখিনি আমাৰ কথক ভাৰত নাট্যম সত্ৰীয়া সেইখিনিও চাগে বহুতখিনি ক্ষেত্ৰত সহায় কৰিলে আৰু আগতে যিহেতু লহৰী অলপ নচা আছিলে সেইখিনি অলপ সহায় কৰিছে কিন্তু এইটো বেলেগ ধৰণৰ এটা বেলেগ জনৰ এটা গান তো সেইটো কাৰণে চাগে যিমানখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ শচীন দাই বহুত নচোৱালে গীতটোত আৰু মোৰ বন্ধু মনোজ বৰুৱাকে মিউজিক কৰিছিল তাৰ প্ৰথম মিউজিক আৰু গীতটো গাই দিছে ঠিক আছে তোমাৰে ভাৱনাই টোপনি হৰিছে ভিতৰি কলি জাখাই চুচুক চামাক কৰি তোমাৰ কাষলৈ যাবলৈ মনে যায় দেখা নোচোৱা তোমাৰ ইশাৰা চকা ঘূৰা দি ঘূৰিছে মোৰ মন আন নালাগে যে লাগে তোমাতেই পাগল মোৰ এই মন উতলা মোৰ এই যৌৱন তোমাতেই পাগল মোৰ এই মন উতলা মোৰ এই যৌৱন এবাৰ আমি আশা কৰিছোঁ এই গীতটো শুনি বৰপকে নাচিব উতলা মোৰ এই যৌৱন কিন্তু মাজতে বিহু মঞ্চ বুলি ক'লে কথা ওলাই যায় তোমালে চাই জানানে টকা পইচা খৰচ নাচো লাগি যায় তোমালে চাই জানানে হাই নাচো লাগি যায় ৰবকে নোৱাৰো ভাৱনাতে মৰো পাবলে তোমাকে মই
এতিয়া মাননীৰ দেখা নোচোৱা তোমাৰ ইশাৰা চকা ঘূৰা দি ঘূৰিছে মাননীটো আচলতে প্ৰত্যেকৰে নালাগে যে লাগে তোমাৰ সেইটো হিচাপত চাগে তেওঁলোকৰ খৰচটো তেনেকুৱা ধৰণে ৰাখে তোমাতে পাগল মোৰে মন উতলা মোৰে যৌৱন তোমাতে পাগল মোৰে মন উতলা মোৰে যৌৱন নালাগে সেইটো হিচাপত ভকেলটো এইটোৱে মেইন যদি কণ্ঠটো কষ্ট নিদিয়াকৈ যদি আপুনি সুন্দৰকৈ ধুনীয়া চাউণ্ড চিষ্টেম এটাত গাব পাৰে গায়কজনৰ কষ্ট মিউজিচিয়ানসকলো আজিকালি সেই আগৰ দিনৰ নিচিনা নহয় ধৰি লওক তেওঁলোকৰো এখন ঘৰ চলে আৰু প্ৰত্যেকজন কণ্ঠশিল্পীৰ এটা ডাঙৰ টিম থাকে আজিকালি চাউণ্ডৰ পৰা আৰম্ভ কৰি লাইটৰ পৰা কিছুমানে টিম ৰাখিবলগীয়া হয় একদম আৰু আপোনাৰ যিসকল মিউজিচিয়ান থাকে তেওঁলোকৰ পৰিয়ালটো সিমানটো হিচাপত নাপায় কণ্ঠশিল্পীজনৰ হিচাপত নাপায় কিন্তু সেইজনৰ ওপৰত বেছ কৰি পেলাই গোটেই টিমটো চলি থাকে তো সেইটো হিচাপত আৰু মই আচলতে মোৰ ক্ষেত্ৰত ক'বলৈ যাওঁ বেলেগৰ কথা মই নকওঁ বাৰু কাৰণ সেইটো চবৰে নিজৰ নিজৰ কথা মই মোৰ লগত যিসকল আছে মিউজিচিয়ান মই তেওঁলোকক আজিলৈকে চাগে মই পইচাৰ ক্ষেত্ৰত মই কেতিয়াও হাত ধৰি পোৱা নাই আৰু মই সেইটো নিবিচাৰোঁ আগলৈও কাৰণ মই যিমান মোৰ পৰাপক্ষত মানে মোৰ পাৰ্য মানে যিমানটো দিওঁ মই সিমানটো মানে এতিয়া যেনেকৈ আছে মই অহা বছৰটো চাগে তাতকৈ বঢ়াই দিম নিশ্চয় সেইটো ভাল কথা আৰু মই ভাবোঁ মাননী আজি মোৰ দৰমহা কিমান তুমি সোধাৰ কোনো প্ৰয়োজনীয়তা নাই তুমি কিমান মাননী বা দৰমহা পোৱা মোৰ সোধাৰ প্ৰয়োজনীয়তা নহয় জানো ঠিক আছে আমি এইখিনি কথা নাপাতোঁ বিতৰ্কিত সময় যিহেতু আমাৰ হাতত কম আমি শেষত এটা বিহু শুনিম তাৰ আগতে জনম ধন্যবাদ জনাইছোঁ বিহুৰ অনুষ্ঠানৰ প্ৰেক্টিচ আৰম্ভ হৈছে গানৰ কাম কৰি আছা তাৰ মাজত ঘপককৈ মাতিলেও ৰাইজৰ লগত আকৌ এবাৰ জনমৰ সৈতে কথা পাতোঁ বুলি আহিলা তাৰ বাবে ধন্যবাদ জনাইছোঁ আচলতে ৰাইজ থাকিলে আমি থাকিম আৰু ৰাইজৰ কাৰণে আমাৰ নিজৰ লগতে ৰাইজৰ কাৰণে গীতসমূহ গোৱা হয়তো তেওঁলোকে যদি নুশুনে আমিনো কাৰ কাৰণে গাম আৰু আপোনালোকে সেইখিনি মৰম দিছে আৰু NKTVৰ প্ৰত্যেকজন সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বিশ্বকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আৰু প্ৰিয় দৰ্শক আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ বুলি আগতেই কৈ দিছোঁ আৰু শেষত আপোনালোকলৈ এৰি দিছোঁ জনমৰ কণ্ঠত এটি বিহুগীত হেলালৈ তই যে ভাবিছ তই বৰ ধুনীয়া তোতকৈ ধুনীয়া নাই গোলাপী পিছে তোতকৈ ধুনীয়া জাননে পাহাৰৰে নাগিনী টকাতনো চাৰিজনী পায় হেৰো গোলাপী মোৰ লগত ওলাবি টকাতনো চাৰিজনী পায়